হাত ভৰিবোৰ যিহে চিয়াল পঠা দি ফাটিছে উজুইও বৰ বেয়াকে ফাটিছে ডাঙৰজনী ছোৱালীৰ ওচৰলৈ যাম বুলি ভাবিছো কেনেকে যে ওলামগে দেই তাতে হো আমি কালে তাৰ মানুহখন গোটেইখন ধুনীয়া ধুনীয়া বগা বগাহে মোক দেখি কিবা হাঁহিবই মানুহে কি কম বা ইমান ফাটিছে দিদি অ দিদি অ চামেলি ভিতৰলৈ সোমা কিবা কৰি আছে নেকি দিদি নাই কিনো কৰিম এই হাত ভৰিকেইটা ইমান ফাটিছে উজুইও ইমান ফাটিছে কি কৰোনো তাকে ভাবি আছো তাতে কাইলৈ সেই ছোৱালীজনীৰ ওচৰলৈ যাম আমি কালে মানুহ ওচৰত যাব মানুহ কি এতিয়া আমেৰিকাত আছে নেকি দেখো তাৰ আমেৰিকাতহে থাকে আচ্ছা হাত ভৰিবোৰ সঁচাকে আপোনাৰ পুৰা ফাটিছে দেখোন ঐ কি কৰিলে ভাল হ'ব কচোন চামেলি একদম উপায় নোহোৱা হৈছে বুজিছানে আচোন ভিতৰলৈকে নাই হ'ব এই বাহিৰতে ঠিক আছে হৰি আপুনি ছাল ফাটিছে যে আপুনি এটা কাম কৰিব মিঠাতেল লগাবচোন মিঠাতেল মিঠাতেল লগাম দে নলগা দে মই মিঠাতেল আরে বাবা আপনি বুঝি পোৱা নাই একদম মিঠাতেল লগালে আপোনাৰ পুৰা ধুনীয়া ভাল হৈ যাব একদম কাইলে আপোনাৰ একদম পুৰা ধুনীয়া হৈ যাব মিঠাতেল নলগাও দেই তেতিয়াহ'লে আৰু উপায় নাই আপুনি বেলেগ কিবা কৰিব লাগিব আপুনি ডক্টৰৰ ওচৰলৈ যাওক চিনাকি ডাক্তৰজনীলৈ ফোন কৰিছিলোঁ কিবা মলম এটা লগাবলৈ কৈছিলে সেই মলমটো লগালে বোলে একেদিনাখনে ভাল নহয় মোক আকৌ একেদিনাখনে ভাল লাগে কি বুলি কয় এতিয়া তাকে আকৌ কি কৰোঁ জানো ইমান পটককৈ ভাল হোৱা তই আকৌ মলম চলম লগালে ইমান পটককৈ ভাল হ'ব জানো কমচে কম এসপ্তাহটো লাগি যাব আপুনি আগৰ পৰাই কেয়াৰ ল'ব লাগিছিলে এই আগত ইমান ফটা নাছিলে নহয় এতিয়াহে ইমান ফাটিছে আৰু মোক ক'ৰবালৈ যাবলৈ হ'লে বেছিয়ে এনেকুৱা মুখত গুটি উঠিব ভৰি হাত ফাটিব ফফৰীয়া হ'ব আপুনি মিঠাতেল লগাওক দিদি মিঠাতেল লগাওক চাবক কাইলৈ মৰ্ণিং পুৰা ঠিক হৈ যাব হ'ব বাৰু তই কৈছ যদি লগাই চাম দে দিদি আমেৰিকাত যাবলৈ মোৰো মন এটা আছিলে নিবনি বাৰু হয় নি ওলাবি তেন্তে তই গ'লে ভালে লাগিব পাই ভিনিয়ে ফ্লাইটৰ টিকেট ট্ৰেইনৰ টিকেট এইবোৰ কাটিবলৈ গৈছে নহয় তোলৈ কাটিবলৈ কৈ দিওঁ দিদি আমি ফ্লাইটত যাম নহয় ন মোৰ যে পুৰা সপোন আছিলে ফ্লাইটত উঠা এইবাৰ উঠিবলৈ পাম আৰু দেই ময়ো এবাৰ প্ৰথম উঠিম বুজিছ দিদিও কি কাপোৰ পিন্ধি যাব ন মোৰ যে কাপোৰ একোৱেই নাই ময়ো একো কাপোৰ নাই থকা বোৰে পিন্ধি যাম দিদিয়ে কিন্তু একদম ধুনীয়াকৈ একদম কুৰ্তি চুৰ্তি জিন্স লৈ ল'ব দেই সেইবোৰ পিন্ধি যাব আপুনি অলপ জিন্সও পিন্ধিব লাগে মইতো সেইবোৰে পিন্ধিম প্ৰায় হাফ পেণ্ট লৈ যাম একদম পুৰা আমেৰিকাৰ কথাটো সেইবোৰ পিন্ধিবলৈ যে মোৰ লাজ লাগে দেই আৰে বাবা একো নহয় আপুনি তাত গৈ দেখিব চবে তেনেকুৱা ড্ৰেছ পিন্ধিছে আপোনাৰ একো লাজ নালাগে এবাৰ পিন্ধি চাব তাৰপিছত আপোনাৰ লাজ চাজ নালাগে আৰু চাই লওঁ কি হয় পিছত দিদি আমি কোন যাম নো তই মই ভিনিয়া আৰু ফুচু তাৰপিছত চুনু যাব তাৰপিছত চেপেটাক নিব নোৱাৰো লং জাৰ্ণি কৰিব নোৱাৰে গোটেই বমি কৰি পেলাই বেজান হয় তাক সেই এনেকৈ ওচৰতে থৈ যাম পাই আচ্ছা দিদি তেতিয়াহ'লে কি কাম কৰিবলৈ আছে জল্দি কওক সোনকালে কৰি মেলি ঘৰলৈ যাওঁ আৰু কাপোৰ চাপোৰ পেকিং কৰিব লাগিব নহয় চিলেক্ট কৰিব লাগিব নহয় কোনটো কাপোৰ কেতিয়া পিন্ধিম আৰু কি কাম আছে কওক জল্দি কৰোঁ কাইলৈ ইয়াৰ পৰা কিমান সময়ত ওলাব কাইলৈ গধূলি ট্ৰেইনত উঠিম আৰু 8টা বজাত ঠিক আছে দিনত শুই মেলি ল'ব লাগিব নহয় কাম বাৰু আজি তেনেকৈ নাই সেই আগফালে অকণ ভিনিয়ে ৰাতিপুৱাতে কৈ থৈ গ'ল সেই পাছফালে অকণমান সেই বাৰীখন চিকুণাবলৈ আছে সেই বাৰীখনকে চিকুণাগে যায় আজি হ'ব বাৰু ঠিক আছে মা মই কাপোৰবোৰ বিচাৰিয়ে পোৱা নাই আহাচোন সোনকালে বিচাৰি দিয়াহি ইছ ৰাম তহঁতৰ বৰ চিঞৰ বাখৰ দেই নিজে একো এটা কাম কৰিব নোৱাৰ মা আহা আকৌ সোনকালে বিচাৰি দিয়াহি এজনী বৰ খান পোৱা কৰ দেই কি বিচাৰি দিব লাগে কাপোৰ সেই টেবুলতে মই কাপোৰ কেইটামান থৈছিলোঁ কি হ'ল সেই কাপোৰকেইটা মই ধুই দিলোঁ আকৌ ৰ'দত দিছোঁ দিয়া আছে ইমান লেতেৰা হৈ আছিলে কেলে ধুই দিলা ধুই থোৱা আছিলে সেইকেইটা মই পেকিং কৰিবলৈ উলিয়াই থৈছিলোঁ ধুই দিলোঁ আকৌ ভালহে ইমান লেতেৰা হৈ আছিলে চাফা আছিলে বোলো সেইকেইটা কালাৰটো তেনেকুৱা আজি ৰ'দটো ভালকে দিয়া নাই যদি নুশুকাই মই কেনেকে পিন্ধিম বাৰু সেইকেইটা কেলেকে লৈ যাম শুকাব হেৰো কাইলৈও দিনটো আছে নহয় মই পিন্ধি চাম বুলি ভাবিছিলোঁ কেনেকুৱা লাগে আইনাত পিন্ধি চাম বুলি ভাবিছিলোঁ হ'ব দে ভালে লাগিব তই এনেও ধুনীয়া মোক যিকোনো ড্ৰেছ পিন্ধিলে ভাল লাগে ন মা হ'ব মই এতিয়া কাম কৰোঁগৈ দেই মোক চিঞৰ বাখৰ কৰি নাথাকিবি আমাৰ এই ফুচুটো হেনো কেনি ওলাই গ'ল আৰু ৰাতিপুৱাতে ফুচুৱে তাৰ লগতো ভাগৰ ছানগ্লাছযোৰ আনিবলৈ গৈছে বৰ ধুনীয়া হেনো তাৰ লগতো ভাগৰ ছানগ্লাছযোৰ মোলৈ এযোৰ লৈ আহিবলৈ কৈছোঁ লোকৰ বস্তু নিপিন্ধিবি নিজৰ নাই যে তোমাক দেখোন কৈছিলোৱে কিনি দিবলৈ বুলি তুমিহে কিনি নিদিলা কিবা এনেকৈ লোকৰ বস্তু নিপিন্ধিবি দেই ছোৱালী কৈ দিছোঁ এই আমেৰিকা জাপানত ঘূৰি ফুৰো সপোনত মোৰে দেহি কাষতে লৈ মিছিছিপি নদী হৈ যাব খোজে তোমালৈ মৰমৰে বুকুখন বৈ মোৰে মৰমী মন উচাতন ৰাতি দুচকুৰে ভাগিছা হয়ন কিয় বাৰু হলো মই তোমাতে মগন আমেৰিকা জাপানত হ'বা দুজনী জোতা লৈ এযোৰ মই ল'ম দে মই পিন্ধিলে কেনেকুৱা লাগি চাবিচোন দেই ভাল লাগিছে নে ফুচু ভাল লাগিছে মই যে আমেৰিকাত যাম এইটো মোৰ লগৰ কেইজনীক খবৰ এটা দি দিওঁ তাহাঁতি পুৰা লেবেল দি আছিলেতো মোৰ আগত তাহাঁতি লাখপতি বাইদেউ পইচা পাইছে মোৰ আগত পুৰা লেবেল দি আছিলেতো মই পোৱা নাছিলোঁ কাৰণে
ময়ো আমেৰিকাত যাম বুলি পুৰা লেবেল এটা দি দিওঁ ফাৰ্ষ্ট কাঞ্চনমতিকে ফোন এটা কৰোঁ হেডফোনডাল লগাই লওঁ তেতিয়া কামো কৰি থাকিব পাৰিম আৰু এইপিনে লগৰ কেইজনীৰ লগত কথা পাতি থাকিব পাৰিম জলদি জলদি কাম কৰি ঘৰত যাব লাগে ঢেৰ বস্তু পেকিং কৰিবলগীয়া আছে হেল্ল' কাঞ্চন কি খবৰ আচ্ছা কি কৰি আছ ভাত বনাইছ মই আমেৰিকাত যাম যে আমেৰিকাৰ কাৰণে কাপোৰ পেকিং কৰি আছো কাপোৰ আমেৰিকাত যাম কাইলে যাম গধূলি মোৰ ৰিলেটিভছ আছে তাতে ৰিলেটিভছ ঘৰৰ মানুহ আছে ঘৰৰ মানুহ আৰে বাবা ফ্লাইটত যাম আকৌ ফ্লাইটত উৰি যাম পুৰা হ'ব দে ৰাখিছো মোৰ ঢেৰ পেকিং কৰিবলগীয়া আছে দেই ফটোবোৰ দি থাকিম পাই থাকিবি চাই থাকিবি দি থাকিম মই ফটো ফ্লাইটত উঠা ফটো দিম বাৰু ঠিক আছে ঠিক দে হ'ব দে কাঞ্চনমতিলে ফোন কৰিলো এবাৰ প্ৰমিলালে ফোন কৰো প্ৰমিলা কি কৰিছ ছাগলী গড়াল বনাইছ ভালে কৰিছ মই আকৌ আমেৰিকাত যাবলৈ যুঁজাজ লগাইছো ফেচিয়েল কৰিবলৈ মই পাৰ্লাৰ আহিছো পাৰ্লাৰ আমেৰিকাত যাম হ'ব দে ৰাখিছো দে এবলে ফোন কৰি কাম কৰোঁতে কামো জলদি শেষ হৈ গ'ল যাওঁ ঘৰত যাওঁ জলদি বেবি কুৰ্তু ইয়াতে থৈছো মই আহিছো হেৰি কি বুলি কয় কুৰ্তু ভৰাই থব ভিতৰত মই জলদি যাওঁ ঘৰলৈ বহুত কাম কৰিবলগীয়া আছে হ'ব ঠিক আছে আজি হাজিৰাটো নিদিলে হ'ব ঠিক আছে আহিছো আৰে বাবা দিদি ইমান ধুনীয়াকে আমেৰিকাত ফুৰাবলৈ নিব মই বাৰু হাজিৰা ল'ম নেকি বাৰু যাওঁ ঘৰত যাওঁ আইঐ কাইলৈ যাম মোৰ মনটো কিবা উল ঢুল লাগি আছে পাই কাৰো আগত দেখাবহে পোৱা নাই মনটো একদম কিবা কলৈ যাওঁ কি কৰো লাগি আছে প্ৰথমবাৰৰ কাৰণে ফ্লাইটত উঠিম ইমান দূৰলৈ যাম আমেৰিকালৈ যাম আইঐ চুলিয়ে তুলিয়ে বগা মানুহবোৰ দেখিম সেইবোৰ মোবাইলতহে দেখি থাকোঁ মানুহবোৰ একদম নিজ চকুৱে দেখিম নহয় আইঐ সেইবোৰ আগত মই মিলিম নে বাৰু কিবা লাজ লগা নিচিনাহে লাগিছে আপা ভয় নিচিনাও লাগিছে যি হয় হ'ব মোলৈনো কোনে চাব মানুহে কৈছে নহয় তাত বোলে কোনো কাৰোলৈ চাবলৈ সময় নাই বোলে চব নিজৰ কামত ব্যস্ত ইমান টেনশ্যন লৈ নাথাকোঁ ভাতকেইটা খাই লৈ শুওঁগে অলপ হেল্ল' বন্ধুসকল কি খবৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন দেই যদি ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ পিছৰ খণ্ডটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই